বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ সেউজীয়া পাহাৰৰ কোলাত অৱস্থিত এক পবিত্ৰ ধৰ্মস্থান মইনা পুখুৰী। ইয়াত অৱস্থিত ভুইচম্পা মন্দিৰ আৰু শিৱ মন্দিৰ অঞ্চলটোৰ অন্যতম আস্থাৰ কেন্দ্ৰ। বছৰৰ বিভিন্ন সময়তে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্ত নাইবা পুণ্যাৰ্থীৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰ হৈ থাকে। আজি বিশেষকৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰে ইয়াত দেখা পোৱা যায় এক অনন্য ধৰ্মীয় উল্লাস, ভক্তি আৰু লোক সংস্কৃতিৰ মিলনৰ ছবি। হিন্দু ধৰ্মত এই শাওণ মাহ শিৱ ভজন, উপবাস আৰু পূজা পাঠৰ বাবে এক অতি পবিত্ৰ সময় বুলি গণ্য কৰা হয়। বিশেষকৈ আজি শিৱভক্তসকলে উপবাস থাকি আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ পালন কৰিলে। পাহাৰৰ ওপৰত অৱস্থিত মইনা পুখুৰীৰ ভুইচম্পা মন্দিৰ আৰু শিৱ মন্দিৰত ভক্তসকলৰ যথেষ্ট ভিৰ পৰিলক্ষিত হৈছে। ৰাতিপুৱাৰে পৰা সহস্ৰাধিক ভক্তই শিৱৰ আৰাধনাৰ যথেষ্ট কষ্ট কৰি অহা পৰিলক্ষিত হৈছে। শাওণ মাহটো মহাপ্ৰভু শিৱক উৎসৰ্গিত কৰা হয়। এই মাহত ভগৱান শিৱক পূজা কৰা হয়। এই মাহত সোমবাৰসমূহৰ যথেষ্ট গুৰুত্বপূৰ্ণ বুলি মনা হয়। শাওণৰ সোমবাৰে ভগৱান শিৱৰ উপাসনা ফলপ্ৰসূ বুলি কোৱা হয়। সোমবাৰে উপবাসৰ দ্বাৰা ভগৱান শিৱক পূজা কৰা হয়। পুৱতি নিশাৰ পৰাই ভক্তৰ লানি নিচিকাত ভিৰ দেখা পৰিলক্ষিত হৈছে মইনা পুখুৰীৰ ভুইচম্পা মন্দিৰত। ৰাতিপুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন স্থানৰ লোকে ভাৰত-ভূটান সীমান্তৰ মইনা পুখুৰীৰ ভুইচম্পা মন্দিৰত সেৱা লৈ নিজৰ মনোকামনা পূৰণৰ বাবে ভগৱানৰ ওচৰত আশীষ লয়। প্ৰত্যেক বছৰে এই মন্দিৰত অগণন ভক্তৰ সমাৱেশ দেখিবলৈ পোৱা যায়। প্ৰবাদ অনুসৰি অতি পুৰণি এই মন্দিৰত মনৰ কামনা সিদ্ধিৰ বাবে সেৱা আগবঢ়ালে সেয়া পূৰ্ণ হয়, যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ বাহিৰৰ পৰাও এই মন্দিৰলৈ ভক্ত দৰ্শনাৰ্থীৰ ভিৰ পৰিলক্ষিত হয়। এই মন্দিৰটো মইনা পুখুৰী ভূমিচম্পা মন্দিৰ বুলি কোৱা হয়। মইনা মানে মইনা চৰাই, পুখুৰী মানে পুখুৰী, ভূমিচম্পা দেৱী মানে ভূমিৰ পৰা নিজে উৎপন্ন হোৱাৰ কাৰণে ভূমিচম্পা দেৱী আমি কওঁ আৰু মা দুৰ্গা স্থাপন কৰি মাৰ আৰাধনা হয়। ইয়াতে 200 বছৰ পুৰণি ইতিহাস আছে। ইয়াৰ মইনা পুখুৰীৰ 200 বছৰ পুৰণা ইতিহাস আছে। ইয়াতে মইনা চৰাইয়ে বহি কিনি কথা পতা আছিল, দেৱভাষাত এনেকুৱা কথা পতা আছিল। ইতিহাসত আমি পাইছোঁ এইবিলাক। এতিয়াতো শাওণ মাহ, বৰ্তমান একদম শাওণ মাহ প্ৰথম সোমবাৰ, বহুত ভিৰ আছে মন্দিৰ আৰু কি ক'ম, ভক্তসকল বহুত বেছিকৈ আহি আছে। মায়ে চাইড মনোবাঞ্ছা পূৰ্ণ কৰি আছে সকলোৰে, তাৰ কাৰণে মন্দিৰৰ ভক্ত বেছি সমাগম হৈ আছে।